টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণশিল্পী জুবিন গাৰ্গৰ স্মৃতিত ৫,০০০ নাহৰ বীজ ৰোপণ। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু বিদ্যালয়ৰে ইকো ক্লাবৰ সহযোগত অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বিশিষ্ট শিল্পী গীতিকাৰ সুৰকাৰ অভিনেতা বোলছবি নিৰ্মাতা প্ৰযোজক তথা জনপ্ৰিয় গণশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত টুমপ্ৰেং হুজাইৰ সংযোগী পথৰ অৰ্থাৎ কুমাৰকাটা ফৰেষ্ট ৰিজাৰ্ভৰ দুয়োকাষে ৫,০০০টা নাহৰ বীজ সিঁচি দিয়া হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাংগণত এখনি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লংচিং টিমুঙে উদ্বোধন কৰাৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলেও এক শোভাযাত্ৰা কৰি টুমপ্ৰেং হুজাই সংযোগী পথৰ দুয়োকাষে ৫,০০০টা নাহৰ বীজ সিঁচি দিয়া হয়। শোভাযাত্ৰাকাৰী ছাত্ৰ ছাত্ৰীসকলে গণশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে, দুখীয়ে যাতে উচিত শাস্তি পায় বুলি শ্লোগান দিয়ে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ইছ্যু অফ দ্য ডে আমাৰ এই বিশ্বৰ খ্যাত ওৱান অফ দ্য গ্ৰেটেষ্ট ছিংগাৰ অফ দ্য ৱৰ্ল্ড বুলি মই কৈছোঁ। আৰু এইটো গুগলে এটা কিবা কমেণ্ট কৰিছে, জুবিন গাৰ্গ দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি কৈছে। হামিং বুলিলে কি বুজায়? এই গান গোৱাৰ আগতে এনেকৈ চাপ'জ কিবা কিবি যে কৰে, এনে তাৰ আগতে লতা মংগেশকাৰ আছিলে। হামিংটো লতা মংগেশকাৰৰ পৰা চাপ'জ বিশ্বৰ কোনো ছিংগাৰে নোৱাৰিছিলে। কিন্তু এতিয়া আমাৰ জুবিন গাৰ্গৰ যিটো গানৰ ষ্টাইলটো বিশ্বক অভিভূত কৰি তুলিছে। আমিহে নিজৰ মানুহ, নিজৰ দাদা, নিজৰ ভাই বুলি পেলাই আমিহে তেওঁৰ গুণাৱলী একো গম নাপাওঁ, কিন্তু বিশ্বই তেওঁক গম পাইছে। সেইকাৰণে গুগলে তেওঁক কৈছে দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি কৈছে। সেইকাৰণে বিশ্বৰ এনেকুৱা ব্যক্তি আমাৰ সন্মুখৰ পৰা চাপ'জ আঁতৰি গুচি গ'ল। সেইকাৰণে তেওঁৰ স্মৃতিত আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৌজন্যত শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী হৈ আমি শান্তিৰ সমদল বিদ্যালয়ৰ প্ৰাংগণৰ পৰা আমি ওলাই ৰাস্তাৰ দুয়োকাষে আমি নাহৰ গুটিটো ছুটিয়াই যাম। আৰু এই নাহৰ গুটিটো কোনোবা নহয় কোনোবা একদিন এইটো গজি উঠিবই। আৰু পাছত যেতিয়া তোমালোকে ভাল খেতিয়ক হ'বা, ভাল অফিচাৰ হ'বা, ভাল ডক্টৰ হ'বা, ভাল ইঞ্জিনিয়াৰ হ'বা, তেতিয়া তোমালোকে টুমপ্ৰেঙৰ এই ৰিজাৰ্ভৰ মাজত নাহৰৰ পুলি দেখা পালে তোমালোকে একদম গৌৰৱান্বিত হ'বা, একদম তোমালোকে বহুত গৌৰৱ অনুভৱ কৰিবা। আৰু সেই কামটো আমি এতিয়া কৰিবলৈ ওলাইছোঁ। কাৰণ আমাৰ